আমি ফেনৰ হাৱা লগাই ৰ'দ চোৱা ভাল লাগিছে ভাল লাগে মোকে দেখা ভাল লাগিছে গৰমৰ মজাটো লৈছো ন গৰমৰ মজা লৈছো সেইটো কাৰণে এতিয়া ইহঁতে মানে প্ৰেক্টিচ চলাই ৱেলকাম টু মাই ফাৰ্ষ্ট লং ব্লগটো আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাই থাকক তো মই আজি ক'ত গৈ আছোঁ যদি ভাল লাগে তেতিয়াহ'লে লাইক কৰিব নাপাহৰিব তো মই গৈ আছোঁ আজি গহপুৰ মানে গহপুৰ টাউন মই ইফালে ৰখা 20 মিনিট আধা ঘণ্টা হ'ব আৰু এতিয়ালৈকে গাড়ী এখনো পোৱা নাই ৰখি আছোঁ ইয়াত কিন্তু নাই পোৱা দেখাই নাই মানে বেলেগ দিনত বহুত গাড়ী আহে তো আজি দেখা নাই আমনি পাই গৈছোঁ আৰু মানে বহুত টাইম ৰখা হ'ল কিন্তু এতিয়ালৈকে গাড়ী পোৱা নাই ফাইনেলি আহি পালোঁ গহপুৰটো ইয়াত মই গৈ আছোঁ মানে য'ত যাম তালৈ আকৌ গৈ আছোঁ আৰু ইফালে লগৰ এজনী লগ পাম তাৰ ইফালে ৰখি আছে মই ইয়াৰ পৰা খোজকাঢ়ি যাওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক লাষ্টলৈকে ইয়াত বহা আধা ঘণ্টা হৈ গ'ল আৰু তাই নাযায় তাই এচিৰ খাবৰ কাৰণে ৰখি আছে ইয়াত তাই নাযায় মানে গধূলি সন্ধিয়াতে ৰখিব যেতিয়ালৈকে বৰষুণ নিদিয়ে তেতিয়ালৈকে নাযায় ইমান মানে এচি খাবৰ কাৰণে ৰুমৰ পৰা ইয়াত বহি আছে মই ইমান মাতি আছোঁ তাই নাযায় ব'লা যাওঁ মানে আমি ৰখি আছোঁ বহি আছোঁ ইফালে আকৌ যাব লাগে ইয়াৰ পৰা ওলাই গ'লে ৰ'দত গৰমত মৰি যাম আৰু ইয়াত ধুনীয়া হৈ আছোঁ অলপ ওলাই গ'লে ধুনীয়াৰ পৰা সুন্দৰী কয় নহয় সুন্দৰীৰ পৰা বান্দৰী হৈ যাওঁ আমি ওলাই আহিলোঁ তাই ওলাই এচিৰ হাৱা খাই ওলাই আহিলোঁ এতিয়া বাহিৰত ইমানেই ৰ'দ দি আছে আমাৰ অৱস্থা কি হ'ব আমি ৰ'দত গুচি যাম এতিয়া ৰ'দত যাম তাই ৰিয়েকশ্যন ৰ'দৰ ৰিয়েকশ্যনটো ভিতৰত ইমান ধুনীয়াকৈ বহি আছে সিহঁতৰ কাৰণে ৰখি আছোঁ মই সিহঁতৰ কাৰণে ইমান টাইম মই ৰখিছিলোঁ ভিতৰত থাকোঁতে ভাবিছিলোঁ ৰ'দ দিয়া নাই বাহিৰত ইমানেই ৰ'দ দি আছে ইমানেই ৰ'দ দি আৰু এই মানুহৰ চেহেৰা খোলা পৰি গৈছে আৰু ৰ'দ ইমানেই ৰ'দ চাওঁ ৰ'দ হ'লেও ব্লগ বনাই আছে আপোনালোকে লাইক কৰিব ভিডিঅ'টো ইমানেই গৰম পৰিছে আৰু ইফালে মোক ভিডিঅ' বনাবলৈ এৰা নাই আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব তাই ৰ'দত ৰাতিপুৱাৰ পৰা এচি হাৱাত বহি আছে গৰমৰ কাৰণে এচি হাৱাত বহি আছে এতিয়া ৰ'দত এতিয়াহে মজা ওলাব এচিত বহা ৰাতিপুৱা গৰমত ভিডিঅ' বনাইছোঁ লাইক কৰিব ছাবস্ক্ৰাইব কৰিব ৰাতিপুৱাৰ পৰা মানে বেংকত যিমান মানুহ আহিছে চবৰে মানে একাউণ্টত নাম লিখি দিছে তাই মানে তাই সেইটো কৰিব আহিছে সেইটো বাহানাত তাই মানে বেংকত এচি হাৱাৰ খোৱাৰ বাহানাত সেইটো কৰিছে কিন্তু ভাল কাম কৰিছে যে বুঢ়ী মানুহক সহায় কৰিছে হেল্প কৰিছে মানুহক হেল্প কৰিব লাগে হেল্প কৰিছে সেইটো কাৰণে ভাল হৈছে তাৰ তো আমি যাম এতিয়া থানাত মানে কাগজৰ কাৰণে যাম থানাত ইফালে ৰ'দত আমি যাম এতিয়া ৰ'দতে যাব লাগিব ইমান ৰ'দ পৰিছে মই গৈ আছোঁ ক'ত যাবা অ' মাই গড ইমান ৰ'দ পৰিছে এনেকুৱা লাগিছে ইয়াতে পুৰি যাম আৰু ইয়াতে পৰি যাম আজি এইটো গৰমত মানুহ সঁচাকৈ দিয়ে আহোঁতে ইমান গৰম পৰা নাছিলে ৰ'দেই দিয়া নাছিলে ইমানটো তাৰপৰা ওলাই আহিলোঁ ইমানেই ৰ'দ পৰিছে ইমানেই ৰ'দ দিছে কি ক'ম ৰ'দৰ গহপুৰ চেণ্টাৰত আৰু ৰ'দ চোৱা এইজনী বহি কিবা কি আছিলে নাজানো কি ইমানেই ৰ'দত মজা হৈছে মজা টেষ্টি ন গৰমত মজা আৰু ইমানেই মিঠা হৈছে বেছি মিঠা আমি বহুত খাইছোঁ পানী পুৰি খাইছোঁ ঢেৰ খাইছোঁ আজি ঢেৰ বস্তু খাইছোঁ বিউটি গৈ থেংক ইউ ইমানেই ৰ'দ পৰিছে আমি ৰ'দত হ'লে থিয় হৈ আছোঁ ৰ'দত বেছি ভাল লাগিছে মোকে দেখা ভাল লাগিছে এইফালে পানী পুৰি খাই অৱস্থা বেয়া তাৰ
আৰু ইমান ধুনীয়া স্মেল আহি আছে আমি ৰখিবলৈ জেগা পোৱা নাই ইমান ধুনীয়া স্মেল আহি আছে পাৰফিউমৰ প্ৰয়োজনেই নহয় মানে ইমানে ধুনীয়া জেগাত ৰখি আছে সিহঁতৰ কাৰণে ৰখি আছে টিকাপতা ৰথ কনকলতা পাৰ্ক সেইদিনাখন সোমাইছিলোঁ এতিয়া নোসোমাওঁ আৰু ৰথ পৰিছে আৰু ইয়াত সোমাইনো কি পাম যিটোহে গৰম পৰিছে ভিতৰত বাহিৰতে থাকিব পৰা নাই অৱস্থা মৰি যায়গা গৰমত থাকি অৱস্থা বহুত বেয়া ইমানেই ৰ'দ পৰিছে মানে উশাহ বন্ধ হৈ যাব তেনেকুৱা লাগি আছে মোৰ ইমানেই গৰম পৰিছে সঁচাকৈ ক'ব নোৱাৰা গৰম মানে ঘৰৰ পৰা ওলাই আহোঁতে ইমান গৰম পৰা নাছিলে গহপুৰ মন্দিৰ আমি গৈ আছোঁ ডাকঘৰ তাৰ পৰা এতিয়া আহি এতিয়া ডাকঘৰ যাওঁ আমি গৰমত আজি বহুত মানুহ মানে গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড গৰমত ধুনীয়া হৈ আছে আমি অৱস্থাটো তোলা মোলা মানে ধুনীয়া ইমানেই ধুনীয়া হৈ আছে আমি ক'বলৈ মানে ভাষা নাই মানে শব্দৰ অভাৱ ইমানেই গৰম পৰিছে এতিয়া আকৌ গৈ আছোঁ চব গহপুৰত ফুৰিবলৈ যাম ৰ'দত আমি চাৰ্কুল অফিচলৈ আমি এইকাৰণে গহপুৰতে ফুৰি চাৰ্কুল অফিচত গৰমৰ মজাটো লৈছোঁ ন গৰমৰ মজা লৈছোঁ আমি গৰমৰ মজা লৈছোঁ মজা লাগিছে মানে ইহঁতে ইয়াৰ পিছত মানে এজন এছআই আৰু এজন কনষ্টেবল ইহঁতে মানে গহপুৰত চাকৰি কৰিব তো সেইটো কাৰণে এতিয়াৰ পৰা ইহঁতে মানে প্ৰেক্টিচ চলাই আছে আৰু আমি গৰু চৰুৱা মানুহ মানে ঘৰত কাম কৰা বেলেগৰ ঘৰত কাম কৰা আৰু গৰু চৰুৱা আৰু ইহঁতৰ তাত আমি চাহ খাব আহিম আৰু দেই এই গৰম পৰিলে আমি ইয়াত আহিম আৰু ক'ল্ড ড্ৰিংক চাহ তেনেকৈ খুৱাই দিলে এইফালে কনকলতা পাৰ্ক এতিয়া চাৰ্কুল অফিচ মানে আমি SBI গ'লোঁ তাৰপাছত এইফালে ৰখিলোঁ তাৰপৰা পুলিচ থানালৈ গ'লোঁ আৰু এতিয়া চাৰ্কুল অফিচ আৰু তাৰপাছত আৰু এখন জেগা বিশালত যাম আমি আপোনালোকক দেখাই আছোঁ এতিয়া পাছত এনেই চাবলৈ পাব এতিয়া আমি গৈ আছোঁ চাৰ্কুল অফিচ তো আমি খোজকাঢ়ি গৈ আছোঁ চাৰ্কুল অফিচ এতিয়া আমি যাইছোঁ চাৰ্কুল অফিচ আমাৰ গহপুৰ হস্পিটেল হস্পিটেলত এনেকুৱা লাগিছে আমি হস্পিটেলত সোমাই থাকিম আৰু এইফালে মোবাইল দোকানলৈ আহিছোঁ আমি ফেনৰ হাৱা ল'ব আহিছোঁ আমি অকল ফেনৰ হাৱা ল'ব আহিছোঁ বাইজনৰ লগ পালোঁ আৰু তাই এই মোবাইল ঘৰৰ ওচৰৰ ছোৱালীজনী তাই ফোন কিনিব তাৰ কাৰণে ৰখি আছোঁ আৰু আমি বৰ্তমান অৱস্থা আমাৰ এনেকুৱা কোলা মোলা হেল্ল' আৰু ইফালে তাই আমাৰ অৱস্থা ইমানে বেয়া হৈ গৈছে মোবাইল কিনিব তাই আমি ৰখি আছোঁ তাৰ কাৰণে মানে লগ পালোঁ আমি কাৰণে